জন্মদিন আজি বড়োসকলে বাথৌ ধৰ্মত বহুত ঠাইত পূজা কৰি আছে বুদ্ধ পূৰ্ণিমা হিচাপে। দিনটো খুব ভাল ক'ব গ'লে না, বীৰ চিলাৰায়ৰ জন্মদিন। ইয়াৰ পাছতে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন। আর খালি ভালো আপনার আপনি ভাল নাপান, ভাল পাব লাগে না? আপনি তো ধন্যবাদও দেওয়া নাই, দিছে ঠিক আছে। তো ঠিক আছে। আর আমার আজের এই বীর চিলাৰায়ৰ যিটো জন্মদিন, ইয়াত এই যেটো কাৰ্যসূচী দিনজয়ী কাৰ্যসূচী লৈ পেলাই যিখিনি প্ৰভাৱ কৰি আহিছে, সঁচাকৈ আমি সময়মতে ইয়াত আমি উপস্থিত হ'ব পৰা নাই। তথাপিও লেটকৈ হ'লেও মই আপোনালোকৰ এই বীৰ চিলাৰায় যিটো জন্মদিন এই সভাত উপস্থিত থাকিবলৈ পাই মই খুব ভাল লাগিছে। আৰু আপোনালোকে ভাবিব নালাগে, সঁচাকৈ এই বছৰত আৰম্ভণি প্ৰত্যেক বছৰে আপোনালোকৰ এই বীৰ চিলাৰায় দিৱসটো PTC তৰফৰ পৰা পালন কৰা হ'ব। এইটো আপোনালোকৰ আজি কৈছোঁ, কথা দিছোঁ। আৰু বেলেগ আদিবাসীসকলৰ একটা ভাল একটা দিন আছে, এনেকুৱা আমি উদযাপন কৰি যাওঁ মুঠতে। আৰু আমাৰ গোৰ্খাসকলৰো আছে, সকলো জাতি জনগোষ্ঠীৰ যিটো ডাইনামিক লিডাৰ, এই সকলৰ ওপৰত সন্মান দি পেলাই কাম কৰি যাওঁ। আৰু আপোনালোকে চবেই জানে আমাৰ যিটো BTCত বহুত আমাৰ বড়োই হওক বা আদিবাসী হওক বা গোৰ্খা বা ৰাজবংশী সকলোকে সমানে সন্মান দি পেলাই আমাৰ ডাইনামিক লিডাৰ, জাতীয় বীৰসকলক সন্মান দি পেলাই আমি ভাল এটা পৰ্যায় গৈ আছোঁ। যেনেকৈ আপোনালোকে আমি ইয়াত পাইছে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ লগতে এটা ভাল এটা প্ৰজেক্ট আমি ফাউণ্ডেশ্যন কৰিছোঁ 14 কোটি টকা, 14 কোটি 25 ক্ৰ'ৰ। ঠিক তেনেকুৱা ডক্টৰ ভূপেন হাজৰিকাৰ নামতো 30 ক্ৰ'ৰ আমি এনেকুৱা ভাল এটা অডিটৰিয়ামখনৰ লগতে ষ্টেচু বনোৱা, এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে। গতিকে আমি যিমান পাৰে সকলো জাতি জনগোষ্ঠীক সমানে সন্মান দি পেলাই আমি কাম কৰি যাওঁ। আৰু আপোনালোকৰ যিটো সমস্ত ৰাজবংশীসকলৰ যিটো জনজাতিকৰণৰ কথা আমি জানো, আমিও আন্দোলনকাৰী হওঁ। এই চাওক, কোনোবা জাতিয়ে নিজৰ জাতিকে জীয়াই ৰাখিবৰ কাৰণে যিটো খোৱাৰ অধিকাৰ, যিটো দাবী কৰাৰ অধিকাৰ, সেইটো সকলোৰে আছে। আজি কোচ ৰাজবংশীসকলে নিজৰ জাতিক জীয়াই ৰাখিবৰ কাৰণে, কলা সংস্কৃতি গোটেই জীয়াই ৰাখিবৰ কাৰণে যিটো আন্দোলন কৰি আহিছে, যে কোচ ৰাজবংশীসকলে যদি নিজৰ জাতি, ভাষা, কালচাৰ সকলোকে যদি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে এই জনজাতিকৰণৰ প্ৰয়োজন বুলি বহুত বছৰৰ পৰা আন্দোলন কৰি আহিছে। ইয়াত আমাৰ নানা কিবা প্ৰশ্ন থাকে। BPF দল হিচাপেই হওক বা ব্যক্তিগত হিচাপেই হওক, আমি আগতে ছাপোৰ্ট কৰি আছে আৰু ছাপোৰ্ট কৰি যাওঁ, স্পষ্ট কথা। আৰু কোচ ৰাজবংশীসকলেতো আমাৰ যেতিয়া নেকি বড়ো আন্দোলন হৈছিল, এই সময়ত কোচ ৰাজবংশী জনগোষ্ঠীটো বড়োসকলৰ যিটো আন্দোলন, সেইটোতো অবজেকশ্যন কৰি অহা নাই, বাধা দিয়া অহা নাই। কোচ ৰাজবংশীসকলে ছাপোৰ্টে কৰিছে বড়ো আন্দোলনটো, যে বড়োসকলৰ লগত কিবা এটা ভাল আলোচনা কৰি পেলাই মীমাংসা হওক, কোচ ৰাজবংশী জাতি হিচাপে আমি বিচাৰোঁ। এই ছাপোৰ্টটোহে আমি পাইছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও আমাৰ বড়োলেণ্ড মুভমেণ্টটো অবজেকশ্যন কৰি অহা নাই, ছাপোৰ্ট কৰি আহিছিল।
সাপোর্ট করে আছে কোচ রাজবংশী জনগোষ্ঠী বা তোমার বেঙ্গলি জনগোষ্ঠী বা তোমার বর্ষা জনগোষ্ঠী তারা সাপোর্ট পাইলেও তো আমি ব্রিটিশে চুক্তি করব পারছি তো এনেকুৱা এক্সপিৰিয়েঞ্চ আছে আমাৰ তো ইয়াৰ ক্ষেত্ৰত আমি প্ৰিপেয়াৰ কৰিব বিচাৰোঁ বা মই ব্যক্তিগত হিচাপে এইটোকে কৈ আছোঁ ময়ো এতিয়া আগ্ৰহ পাই আমি বুজি পাওঁ ইয়াৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলৰ এই অধিকাৰৰ ক্ষেত্ৰত যিটো অধিকাৰ বিচাৰে এই অধিকাৰ বিচৰাৰ ক্ষেত্ৰত মানাকৰণ বা অবজেকশন দিয়াৰ কোনো প্ৰশ্ন নাহে আপোনালোকে বুজি পাইছে না তাহলে কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে আমাৰ বড়ো আন্দোলনতে বহুত সহায় আগবঢ়াইছে বহুত সহায় কৰিছে আমি কৈ পেলাই কৰিব পাৰোঁ আমাৰ এই অঞ্চলত এই জীৱন নিৰ্বাচনৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে এই প্ৰতিশ্ৰুতিবিলাক মানে চেৰেমনিয়েল চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন যে আমাৰ মাটিৰ খাতা দিয়া চেল্ফ হেল্প গ্ৰুপক পইচা দিয়া হেণ্ডিকেপসকলক পইচা দিয়া ছ'চিয়েল সিনিয়র সিটিজেনসকলক পইচা দিয়া এনেকুৱাটো প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰত আমি আৰম্ভ কৰিব পৰ্বতচূড়াত আমি আৰম্ভ কৰিম বছৰগাঁৱত আৰম্ভ কৰিম বক্ৰাজানত আৰম্ভ কৰিব হাজোগাঁৱত কৰিব বিজনেছ কৰিব এনেকুৱা ডিষ্ট্ৰিক্ট আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰত এইটো অফিচিয়েলি এই ফাংচনটো কৰা হ'ব আৰু অফিচিয়েলি আমি এই চেটটো ডিষ্ট্ৰিবিউশ্যন কৰিব তো সঁচাকৈ মই 10টা 11টা বা 12টা মানত যদি আহি পালে হয় সকলো ৰাইজক মই পালে হয় খুব দুঃখিত মই সময়মতে আহিব পৰা নাই যিহেতু আজিতে আপোনালোকে ইমান গৰ্জিয়াছলি কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে বিল চিলাই কেনেকৈ সন্মান দিব লাগে আপোনালোকে খুব মানে গৰ্জিয়াছলি আপোনালোকে সন্মান দি পেলাই যিটো প্ৰদান কৰিছে যিটো প্ৰাৰ্থনা কৰিছে তো সেইটো কাৰণে মই আপোনালোকক আৰু ধন্যবাদ দিছোঁ শুভেচ্ছা যাচিছোঁ যে নেক্সট ইয়াৰ সময়মতে ময়ো আপোনালোকৰ লগত একেলগে এই ফাংচনত থাকিব পাৰিবলৈ লাগে বা পাই চেষ্টা কৰিবলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে একেলগে আমি এই উদযাপনটো কৰিব পাৰোঁ আৰু মই যিহেতু মই ক্ৰিকেট দলৰ প্ৰেচিডেণ্ট হওঁ সেইকাৰণে মই আমাৰ দলৰ হৈ পেলাই এই আমাৰ যিহেতু এই নাচনীসকলক 100জনমান নিচেই নাচনী আছে ইয়াত 100-150জনমান 100-150জনমান নাচনীসকলক মই প্ৰতিগৰাকী এজনক 5,000 কৰি মই মই দি দিওঁ অতি সোনকালে 200টা হ'ব পাৰে সকলোকে 5,000 কৰি দলৰ পৰা এটা দিব পাৰিব না দিব পাৰিব নাচনীসকলক দিব পাৰিব তো দিব পাৰিব বুলি কৈছে মই দি দিম 5,000 এজন নাচনীসকলক 200জনমান নিশ্চয় আছে চব মিলাই 200-250জনমান সেইখিনি তো আপোনালোকৰ এই কালচাৰটো এই যিটো কোচ ৰাজবংশীৰ যিটো জাতীয় যিটো উৎসৱ নাচ ডান্স সেইটো যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ গৌৰৱ বাবুৰবাক যেনেকৈ কৰিছে বা বাগানীয়া চুবুৰীয়া যেনেকৈ প্ৰায়ৰিটি দিছে বা বিহু নাচনীসকলক যেনেকৈ প্ৰায়ৰিটি দিছে ঠিক কোচ ৰাজবংশীসকলকো দিব লাগে বুলি মই অনুৰোধ কৰিম এবাৰ
মই কোৱা মই শ্বেয়াৰক মই অনুৰোধ কৰিম যে বাবুল বা নাচনীসকলক যেনেকৈ 10,000 নাচনী লৈ পেলাই যেনেকৈ বিশ্ব এটা ৰেকৰ্ড বনাইছে পষ্ট ৰাজবংশী এই কালচাৰটো এনেকুৱা 10,000 হওক 15,000 হওক 20,000 হওক এনেকুৱা দেখুৱাই দিব লাগে বুলি মই চিকিৎসা ডাঙৰীয়াক মই অনুৰোধ কৰিম হ'ব ভাল হ'ব এইটো না আমি ৰিকুৱেষ্ট কৰিব পাৰে বড়োসকলক কৰিছে ঝুমুৰ ডেন্সটো কৰিছে বিহুটো কৰিছে কৰিব পাৰে মই অনুৰোধ কৰিম আপোনালোকে কৰক চেষ্টা কৰক আখৰাচি হওক স্বামীৰত হওক চব মিলি পেলাই আমাৰ শ্বেয়াৰক এবাৰ যদি ৰিকুৱেষ্ট কৰে নিশ্চয় মাৰিব দেই চ' মই কিছু দীঘলীয়া নকৰিম আপোনালোকেও ঘৰত যাব লাগে গতিকে মই সময়মতে যদি একেলগে থাকিব পাৰিলে বিৰাট ভাল লাগিলে বাৰু যিহেতু নেক্সট বছৰত মই চেষ্টা কৰিম একেলগে থাকিব কাৰণে দেই থেংক ইউ ধন্যবাদ আমাৰ গাঁৱৰ ওচৰত যিবোৰ আছে ইহঁতে পালন কৰিছিল নেকি আমিতো দেখা প্ৰত্যেক অসমত বা প্ৰত্যেক BTC অঞ্চলত প্লাছ ৰাজবংশী স্বৰ্গীয়নী হিচাপে আমাৰ আন্দোলনটো চাপৰ্ট কৰি আহিছে আৰু এতিয়া নেকি BTC চুক্তি হৈছিল হ'বলৈ গৈ আছিল এই সময়ত কোচ ৰাজবংশী সন্মিলনী হিচাপে লেটাৰৰ চাপৰ্ট গভৰ্ণমেণ্ট ইণ্ডিয়া দিছে যে বড়োসকলৰ লগত যিটো চুক্তি কৰিবলৈ আগবাঢ়িছে ইয়াৰ ক্ষেত্ৰত কোচ ৰাজবংশী সন্মিলনী হিচাপে কোনো অবজেকশ্যন নাই বুলি ভাৰত চৰকাৰৰ ওচৰত লেটাৰত চাপৰ্ট নটিচন দিছে এইটো ইমান ডাঙৰ কিন্তু আমি পাহৰি নাই নেকি আমি কেতিয়াও পাহৰিব পাৰোঁ এইবিলাক অনুদান এইবিলাক কণ্ট্ৰিবিউশ্যন কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে আমাৰ BTC চুক্তিত আছে আৰু সেইটো সদায় থাকিব আৰু এতিয়া হিষ্ট্ৰী দূৰদৃষ্টি হিচাপে থাকিব যেনেকৈ বেংগলীসকলৰ লেটাৰৰ চাপৰ্ট বেংগলীসকলেও দিছে মাইনৰিটি ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল RNC ইহঁতেও দিছে গোৰ্খা সন্মিলনী ইহঁতেও দিছে এইবিলাক লেটাৰৰ চাপৰ্ট আমি পাইছোঁ সকলো জাতি জনগোষ্ঠীৰ পৰা এইকাৰণে যোৱা 2003 চনত 10 ফেব্ৰুৱাৰীত আমি চুক্তি কৰিবলৈ সক্ষম হৈছোঁ কোনো জাতিয়ে যদি আমাক চাপৰ্ট নকৰিলে হয় 2003 চনত 10 ফেব্ৰুৱাৰীত যিটো চুক্তি এইটো নহ'লে হয় ASU All Assam Students Union ASU পৰা আমি লেটাৰৰ চাপৰ্ট পাইছোঁ তো এই কাৰণে আমি বুজি পাওঁ আমি সকলোকে সন্মান দিব জানিব লাগিব সকলোকে কণ্ট্ৰিবিউশ্যন আছে অনুদান আছে অনুদান মানে সমাজত আছে তো সেইখিনি কথা মুঠতে আৰু আমাৰ আখৰাচু ইয়াৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সন্মানীয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে সন্মিলনী সন্মানীয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আপোনালোকৰ সকলোকে মই নমস্কাৰ যাচিছোঁ আমাৰ কোচ ৰাজবংশী সন্মিলনীও প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল আছে আৰু কোচ ৰাজবংশীৰে বিভিন্ন দল সংগঠনৰ কৰ্মীসকল আছে মই আপোনাৰ সকলোকে সন্মান দিছোঁ নমস্কাৰ কৰিছোঁ আমি সঁচাকৈ এইবাৰ প্ৰথম অহা বছৰতো আমি এই চিলাৰায় দিৱসৰ যিটো চৰকাৰীভাৱে সন্মান দি পেলাই এই অনুষ্ঠানটো কৰিছে অহা বছৰতো আমি কৰিম জাগা চেঞ্জ হ'ব পাৰে কিন্তু চিলাৰায় দিৱসটো আমি BTC গভৰ্ণমেণ্টৰ পৰা অফিচিয়েলি প্ৰত্যেক বছৰে উদযাপন কৰি যাওঁ আৰু একটা কথা মই আপোনালোকক জনাই দিম আমাৰ 10 ফেব্ৰুৱাৰী আহি আছে BTC চুক্তি তো ইয়াত সঁচাকৈ আমাৰ কাৰণে ভাল একটা দিন বুলি আমি ক'ব পাৰোঁ কিন্তু এইফালে মেট্ৰিক পৰীক্ষা 10 তাৰিখৰ পৰা আৰম্ভ আমি জানো মেট্ৰিক পৰীক্ষা 10 তাৰিখৰ পৰা আৰম্ভ আৰু 11 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ
হয়তো বিভিন্ন দল সংগঠনে কিবা কিবি ক'ব পাৰে এই 10 ফেব্ৰুৱাৰীটো কিয় ইমান ডাঙৰ কৰিব লাগে, কিয় এনেকুৱা ফাংচন কৰিব লাগে, এনেকুৱা হয়তো কোনোবা মানুহে বকিব পাৰে বা কিবা কিবি ক'ব পাৰে। কিন্তু আমাৰ যিটো অফিচিয়েল ডিক্লেৰেশ্যন 10 ফেব্ৰুৱাৰীটো আমি হয়, আমিও জানো 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব। আমি সকলো ডিষ্ট্ৰিক্টক আমাৰ দলৰ বা আমাৰ অফিচাৰসকলক আমি নিৰ্দেশ দিছে যে য'ত আমাৰ পৰীক্ষা চেণ্টাৰ আছে ইয়াত ওচৰত এই যিটো 10 ফেব্ৰুৱাৰী যিটো অবজাৰ্ভেশ্যন কৰা হ'ব জাগাটো অলপ দূৰত য'ত মেট্ৰিক পৰীক্ষা চেণ্টাৰ আছে, য'ত ক্লাছ 11 হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হ'ব সেইবিলাকৰ ওচৰত কৰিব নালাগে। অলপ মানে সেইটো অলপ দূৰত কৰিব লাগে বুলি আমি অলৰেডি নিৰ্দেশ দিয়া হৈছে আৰু সেইবিলাক আমি BTC নিৰ্বাচন